দ্বিতীয় একক মূল্যাঙ্কন অৰ্থাৎ ছেকেণ্ড ইউনিট টেষ্ট সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছোঁ। শিশু শিক্ষা সমিতিৰ অন্তৰ্গত শংকৰদেৱ শিশু বিদ্যা নিকেতনসমূহত এই মাহতেই দ্বিতীয় একক মূল্যাঙ্কন অনুষ্ঠিত হ'ব, যিহেতু অহা মাহত 6 মাহিলী পৰীক্ষা অনুষ্ঠিত হ'ব। আজি দেৱবাণী সংস্কৃতম নতুন পাঠ্যক্ৰমৰ দ্বিতীয় একক মূল্যাঙ্কনত কোনকেইটা পাঠ আহিব আৰু কোন ধৰণৰ প্ৰশ্ন আহিব তাক আলোচনা কৰিবলৈ লোৱা হৈছে। ভিডিঅ'টো আৰম্ভণি শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবলৈ নাপাহৰিবা। প্ৰথমতে দিয়া হৈছে পঞ্চমঃ পাঠঃ স্বৰ চিহ্নানি। গতিকে ইয়াতনো কি আছে? স্বৰ চিহ্নসমূহ আছে। কেনেকৈ আছে? অ, ক যোগ অ সমান ক, আ, ক যোগ আ সমান কা, ই, ক যোগ ই সমান কি, ই, ক যোগ ই সমান কি, উ, ক যোগ উ সমান কু, উ, ক যোগ উ সমান কু, ৰি, ক যোগ ৰি সমান ক্ৰি, এ, ক যোগ এ সমান কে, ঐ, ক যোগ ঐ সমান কৈ, উ, ক যোগ উ সমান কু, ঔ, ক যোগ ঔ সমান কৌ, অং, ক যোগ অং সমান কং, অহ যোগ ক যোগ অহ সমান ক। অৰ্থাৎ তোমালোকক ইয়াৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন দিয়া হ'ব? এই স্বৰ চিহ্নখিনি লিখিবলৈ দিয়া হ'ব। এনেকুৱা ধৰণৰ হ'ব পাৰে, প্ৰশ্নৰ যিহেতু বেছি হ'ব পাৰে, তাৰ বাবে ইয়াৰ পৰা যিকোনো 5টা স্বৰ চিহ্ন লিখা বুলি প্ৰশ্ন হ'ব পাৰে। গতিকে তোমালোকে এইখিনি একেবাৰে সহজ, অখিনি জানিলে ভাল ধৰণে এইখিনি কৰিব পাৰিবা। তাৰপিছতে দিয়া হৈছে সপ্তমঃ পাঠঃ। সপ্তমঃ পাঠত আছে সংজ্ঞা প্ৰদানী। ইয়াত কি আছে? গণেশঃ, বালকঃ, গজঃ, সিংহঃ, এইখিনি শব্দ দিয়া আছে। গতিকে ইয়াত তোমালোকে চাবা যে পাঠটো আমি আগতে আলোচনা কৰিও আহিছোঁ। গতিকে এই পাঠটোৰ পৰা তোমালোকে শব্দ অৰ্থখিনি মনত ৰাখিবলৈ চেষ্টা কৰিবা, কাৰণ সংজ্ঞা প্ৰদানীৰ পৰা প্ৰশ্ন হিচাপে আমি শব্দ অৰ্থ লিখিবলৈ দিব পৰা যায়। আৰু তাৰোপৰি ইয়াৰ পৰা খালী ঠাই লিখিবলৈও দিব পাৰি। গতিকে সেইটো তোমালোকে শব্দখিনি ভাল ধৰণে পঢ়ি চাবা। ইয়াৰ এই দুটা পাঠেই এবাৰ কাৰণে দিয়া হৈছে। তাৰপিছত যিকেইটা পাঠ দিয়া হৈছে সেইকেইটা আচলতে দিয়া হৈছে মৌখিক হিচাপে, কিন্তু দ্বিতীয় একক মূল্যাঙ্কনত মৌখিকৰ বাবে সুবিধা নাথাকিব পাৰে। সেইকাৰণে প্ৰশ্ন হ'ব পাৰে। প্ৰশ্ন হ'লে কোনটো হ'ব? ষষ্ঠঃ পাঠঃ ৰেলয়ানম। গতিকে ৰেলয়ানম গীতটো তোমালোকে নিশ্চয় অভ্যাস কৰিছা। ইয়াৰ অন্ততঃ প্ৰথম 4 শাৰী ৰেলয়ানম ৰেলয়ানম শীঘ্ৰং চলতি ৰেলয়ানম নগৰং নগৰে নগৰাণি গময়তি য়ানং সৰ্বাণি। এই খণ্ডটো হ'লেও তোমালোকে ভাল ধৰণে মুখস্থ কৰি লিখাৰ অভ্যাস কৰিবা। তাৰপিছতে এটা পাঠ দিয়া হৈছে একাদশঃ পাঠঃ। একাদশঃ পাঠত কি আছে? বাছৰাহা, অৰ্থাৎ বাৰ কেইটাৰ নাম। গতিকে ইয়াত প্ৰশ্ন কি হ'ব পাৰে যে বাৰ কেইটাৰ নাম লিখা। তেতিয়া আমি কি লিখিম? ৰবি বাছৰঃ, সোম বাছৰঃ, মংগল বাছৰঃ, বুধ বাছৰঃ, গুৰু বাছৰঃ, শুক্ৰ বাছৰঃ, শনি বাছৰঃ। এনেকৈ আমি বাৰ কেইটাৰ নাম লিখিম। তাৰপিছতে দিয়া হৈছে 5টা পশুৰ নাম লিখা, আৰু তাৰ পাছত থাকিব 5টা পক্ষীৰ নাম লিখা। গতিকে 5টা পশুৰ নাম লিখা বুলি কওঁতে তোমালোকে এইটো কথা মন কৰিবা যে আমি পাঠৰ মাজত পাই অহা পশু অৰ্থাৎ জন্তু কেইটাৰ নাম যদি লিখিব পাৰোঁ তেতিয়াহ'লে আমাৰ দুটা কাম হ'ব। পাঠটোৰ বৰ্ণ অনুসৰি শব্দকেইটাও মনত ৰখোৱা হ'ল, আৰু সেই পশু কেইটাৰ নাম বা জন্তু কেইটাৰ নাম মনত ৰখোৱা হ'ল। তেনেধৰণে জন্তু কেইটামানৰ নাম দিছোঁ চোৱা, অৰ্থটোক কৈ আমি পাঠৰ মাজতে আছে। পশুনাং নামানি বদতু অশ্বঃ ঘোঁৰা, অজঃ ছাগলী, উষ্টঃ উট, ঋক্ষঃ ভালুক, ঋষভঃ ষাঁড় গৰু। তাৰপিছত আহিলে পঞ্চ পক্ষীনাং নামানি লিখত। 5টা চৰাইৰ নাম লিখিব লাগে। উল্লুকঃ ফেঁচা, খগেন্দ্ৰঃ গৰুণ্ড পক্ষী, বকঃ বগলী, চুকঃ ভাটৌ, হংসঃ হাঁহ, ময়ূৰঃ ময়ূৰ। তেতিয়া মৌখিক হিচাপে সুধিবলৈ দিয়াৰ ভিতৰত প্ৰশ্ন আছে ভৱতঃ নিকেতনস্য নাম কিম? উত্তৰ অস্মাকম নিকেতনস্য নাম শংকৰদেৱ শিশু নিকেতন বুলি কৈ নিজৰ নিকেতনখনৰ নামটো অৰ্থাৎ স্থানটো উল্লেখ কৰিব লাগে। ভৱতঃ নিকেতনস্য প্ৰধান আচাৰ্যস্য নাম কিম?
তোমাৰ নিকেতনৰ প্ৰধান আচাৰ্যৰ নাম কি? অস্মাকম নিকেতনস্য প্ৰধান আচাৰ্য নাম শ্ৰী বুলি লিখি নামটো উল্লেখ কৰিব লাগে। ভৱতঃ কক্ষা আচাৰ্য নাম কিম? তোমাৰ শ্ৰেণী আচাৰ্যৰ নাম কি? অস্মাকম কক্ষা আচাৰ্য নাম শ্ৰী বুলি কৈ শ্ৰেণী আচাৰ্যৰ নামটো উল্লেখ কৰিবা। ভৱান কহ অহং ছাত্ৰঃ। শেষত তোমালোকৰ বাবে নিৰ্বাচিত পাঠ অনুসৰি এখন প্ৰশ্নপত্ৰ প্ৰস্তুত কৰি দিয়া হৈছে। প্ৰশ্নপত্ৰখন তোমালোকে কৰি চাবা আৰু ঘৰত অভ্যাস কৰিলে সুন্দৰকৈ পৰীক্ষাত লিখিব পাৰিবা। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম। চেনেলটো চাই থাকিবা। চেনেলটো যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পাঠসমূহ লগে লগে লাভ কৰিবা। নমো নমঃ।